অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ভাল খবৰটো পালেনে? অনুৰাগীৰ বহুত দিনৰ উৎকণ্ঠাৰ অৱসান ঘটিল অৱশেষত। আমাৰ সকলোৰে অতি প্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ সুখবৰত আনন্দিত হৈ পৰিছে সমগ্ৰ অসম। ৰাজ্যবাসীয়ে বহুত দিনৰ পৰা বিচাৰি থকা খবৰটো অৱশেষত আহি পৰিল। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোক সকলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। ভগৱান শ্ৰীকৃষ্ণই সকলোকে দয়া কৰিব। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে দিলে এক ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ভাল খবৰটো হ'ল যে তেওঁৰ অভিনয় কৰা এখন নতুন অসমীয়া চিনেমা আহি আছে। চিনেমাখনৰ নাম গমন। চন্দ্ৰমোদয়ৰ পৰিচালনাৰে নতুন ছবি গমন দ্য লাষ্ট জাৰ্ণি চিনেমাখন অতি শীঘ্ৰেই আহি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খবৰটো জানি কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।